জুনিয়ৰ বিশ্ব উচু চেম্পিয়নশ্বিপত জিলিকিল দুগৰাকী অসম সন্তান। ব্ৰুনেইত নাং মিংবি বৰফুকনৰ ৰূপজয়। অভিজিত বুঢ়াগোহাঁইৰ ব্ৰোঞ্জ দখল। অসম উচু সন্থাৰ শুভেচ্ছা। যোৱা ২২ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দক্ষিণ পূব এছিয়াৰ দেশ ব্ৰুনেই দাৰুচালামত অনুষ্ঠিত হয় ৯ম সংখ্যক জুনিয়ৰ বিশ্ব উচু চেম্পিয়নশ্বিপ। এই আন্তঃৰাষ্ট্ৰীয় উচু প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি পদক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে অসমৰ নাং মিংবি বৰফুকন আৰু অভিজিত বুঢ়াগোহাঁইয়ে। ছোৱালীৰ ছাব জুনিয়ৰ শাখাৰ জিয়ানছু ইভেণ্টত ৰূপ লাভ কৰিছে অসম কন্যা নাং মিংবি বৰফুকনে। প্ৰশিক্ষক পদ্মা জাইৰুৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে এইগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন উচু খেলুৱৈ নাং মিংবি বৰফুকনে। আনহাতে ল'ৰাৰ জুনিয়ৰ শাখাৰ ৬০ কেজি অনুৰ্ধত ব্ৰঞ্জ জয় কৰিছে অসমৰ আনগৰাকী উচু খেলুৱৈ অভিজিত বুঢ়াগোহাঁইয়ে। প্ৰশিক্ষক ৰাহুল বসুমতাৰীৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে অভিজিত বুঢ়াগোহাঁইয়ে। ইফালে ব্ৰুনেইলৈ যোৱা ভাৰতীয় উচু দলৰ পৃষ্ঠপোষক আছিল ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ। জুনিয়ৰ বিশ্ব উচু চেম্পিয়নশ্বিপত ভাৰতীয় দলটোৱে ২টা সোণ, ১টা ৰূপ আৰু ৪টা ব্ৰঞ্জসহ মুঠ ৭টা পদক অৰ্জন কৰিছে। পদকজয়ীক শুভেচ্ছা জ্ঞাপন কৰিছে অসম উচু সন্থাৰ সভাপতি মুৰলীধৰ চৌধাৰী আৰু সম্পাদক ৰঞ্জিত বড়োৱে। ক্ৰীড়া অনুৰাগীৰ আশা, দেশৰ লগতে অসমৰ উচু খেলুৱৈৰ এই বিজয় যাত্ৰা হওক অপ্ৰতিৰোধ্য। বিশ্ব দৰবাৰত দপদপাই থাকক অসমৰ উচু প্ৰতিভাই। নিউজ ডেস্ক ৰিপোৰ্ট, গোগো স্পৰ্টছ NA।